নমস্কাৰ জনাই সকলোকে ভিডিঅ'টো আগবঢ়াইছোঁ। আজি আমাৰ গাঁৱত যিহেতু বিহু আছে, গতিকে ৰাতিপুৱা ভেকচিন প্ৰতিযোগিতা পতা হৈছিল আৰু সেই ভেকচিন প্ৰতিযোগিতাৰ কিছু অংশ আপোনালোকলৈ আগবঢ়াইছোঁ। চাওকচোন বাৰু কেনেকুৱা লাগিছে। বৈজ্ঞানিক বাহিনী নকৰে এনে সাৰ হিচাপে কি দিয়ে? সাৰ একোৱে নিদিওঁ বাৰু, এই গোবৰ চোবৰ কঠীয়াতলিত দিয়া হয়। খেতিটো পায় কিমান পায় বিঘাত? বিঘাত 8 মোনকৈ হয়। যথেষ্ট ধুনীয়া হয় তেতিয়া। হয় হয় হয়। সাৰ নিদিয়াকৈ ইমান ধুনীয়াকৈ হয়নে? সাৰ নিদিয়াকৈ ধুনীয়াকৈ হয়। বুদ্ধিটো কি, খেতিয়কৰ কথাটো কি যে খেতিটো এনেকৈ যে ভাল হৈছে? হে খেতিটো যে আপুনি সাৰ প্ৰয়োগ নকৰাকৈ যে ইমান 8 মোনকৈ পাইছে, বৰ্তমান দেখোন নাপায়। এতিয়া কি প্ৰকাৰে কৰে, কেনেকৈ কৰে খেতিটো? খেতিটো সাৰ নিদিয়াকৈ মানে বতৰটো ভাল হ'লে খেতিটো ইয়াত ভাল হয়, বতৰটো বেয়া হ'লে অলপ বেয়া হয়। তাৰ উপৰি আৰু কিছুমান খেতিয়কৰ নিয়ম নাই জানো? এই ধৰক দে আহিন কাতিত শালিত পানী তেহে চাবা শালি ৰজা ৰাণী, এনেকুৱা কিছুমান কথা আছে নহয়। পৰ্বতৰ টিঙত কৰিবা শালি, ঘন ঘনকৈ দিবা শালি, তথাপি যদি নহয় শালি দাঁতক পাৰিবা গালি, এই কথাবোৰ মানেনে? সেইটো কথাতে পাই আছে তেতিয়াহ'লে কৃষ্ণ। বাইদেউ শুকান মাছ পৰ্যন্ত আনিছে যে? একেবাৰে চিজনৰ শাক আনিছে দেই আপুনি। এইটো মোৱা আগটো কেনেকে লৈছে? এইটো ঘৰতে কৰে নে পাইকাৰী পৰা লয়? এই কচুটো জালুক কেলে নানিলে? কচু শুকান মাছ আৰু জালুকে খাবলৈ ভাল নহয়, জালুকটো লাগিছিলে আপোনাৰ পাই। জালুক খেতি ঘৰতে কৰে নি? হয় নেকি? মানুহটোৱে কি কৰে? আজি মানুহটো নাই অহা যে? এনে ঘৰটো ক'ত? মনুবৰুক চিনি পায়? ইংৰাজী মাষ্টৰ কৰে যে মনুবৰু। কিবা সম্বন্ধ লাগে নেকি? ঠিকে আছে। এতিয়ালৈকে পিছে বিক্ৰী হৈছে নে নাই? লাহেকে হ'ব চাগে আৰু। এই কচুটো ক'ত? দফলা কচু নি? আপোনাৰ কথা এটা কিন্তু মই অকণমান উল্টা পুল্টা দেখিছো। এই যে এই কচুটো কেনেকে দিব? ভাত নে এইটো ওজন? সেইকাৰণে ডকা পলা নাই অনা। কথা সেইটো। জলকীয়া কেনেকে কেজি? ক'ত পায় এইটো? চিমেণ্ট চাপৰি পালেগে। আৰু এই শুকান মাছটো নিজে বনাইছে নে চাপ্লাই? বড়োসকলে এই বিলঙনি দি যে এটা বস্তু বনাই, মাছটো যে অলপ গেলা গেলা টাইপৰ, কি কয় এইটো? এইটো কি কয়? নামটো কি আছিলে? মেলেৰিয়া ঔষধ হিচাপে খাই যে বিলঙনি পাত দি যে অলপ মাছটো কোমল কোমল হৈ থাকে, সেইটো কি আছিলে? এইটো কি বড়ো ভাষা? আমাৰ অসমীয়া মানুহে এইটো হিদল বুলি কয় আকৌ। এইটো হিদল বুলি কয় হয়নে? ঠিকে আছে দে, আপোনাৰ বিক্ৰী হ'ব, ভাল হৈছে।
সতী সাধনী ল মই সতী সাধিনী চুতীয়া ৰাণী সতী সাধিনী এনে ৰাজধানীখন ক'ত আছিলে আপোনালোকৰ শদিয়াত শদিয়া হয় প্ৰথম ৰজা কোন আছিলে বীৰপাল আছিল আমাৰ চুতীয়াৰ প্ৰথম ৰজা হয় নেকি আকৌ আপোনাৰ এই ৰজাজনৰ নাম কি আছিলে আপোনাৰ যিজন স্বামী আছিলে নীতিপাল মোৰ স্বামীৰ নীতিপাল আছিল এই পুৰণা নামটো কি আছিলে গাঁৱলীয়া ল'ৰা হৈ আছিলে যেতিয়া নীতিপাল নীতি এনে নামটো কি আছিলে তাৰমানে ৰজা যেতিয়া পুত্ৰ সন্তান নাছিলে তেতিয়াই মৈদামৰ ওপৰত নেউল এটা ঘূৰি ফুৰোতে তেওঁ ভাবিলে মোৰ ছোৱালীজনীক যোনে এইটো কাৰ মাৰিব পাৰিব তাকে মই ৰজা পাতিম আৰু মোৰ ছোৱালীক বিয়া দিম বুলি এটা প্ৰবাদ আছে তাৰপাছত প্ৰথমতে দা দঙীয়াসকলৰ ল'ৰাসকলক মাতিছিল যদিও সিহঁতি নোৱাৰাৰ কাৰণে এটা গাঁৱলীয়া ল'ৰাক যে দিছিলে ল'ৰাটোৱে গুলটি মাৰি কাৰ মাৰি নেউলটো হাৰি দিয়াৰ কাৰণে তেওঁকে ছোৱালীজনীক চমজাই পেলাই ৰজা পাতিছিলে এই গাঁৱলীয়া নামটো কি আছে তেওঁৰ নাম নীতি আছিলে নামটো কিন্তু ভাল লাগিছে এইটো কিহৰ চালত বনাইছে এইটো যে ঢোলকটো এইটো গৰুৰ চাল হয় গৰু চাল নেকি হয় আমাৰ ফালে আকৌ গুৰি চাল বুলি কয় গুৰি চালে মানে বনালে ভাল হয় মাতটো গুৰি চালটো নাপালে নেকি হয় নাপালো গৰু চালকে পাই পেলাই তেনেকে মানুহ এজনে বনাই দিছে আৰু মইতো অন্ধই আপুনি এতিয়া ইমান ধুনীয়া গীতবোৰ গাইছে কোনোবাই যদি আপোনাৰ গীতত মোহনি হৈ পেলাই যদি আপোনাক 2 টকা দিয়ে আপোনাৰ ল'বলৈ জেগাই নাই আৰু লগত সৰু ল'ৰা এটা আনিব লাগিছিলে কেলে নানিলে হয় মোৰ ল'ৰা ছোৱালী একোৱেই নাই তাৰমানে মোৰ সৰুতে ষ্টেচনত এৰি থৈ গ'ল তাৰপৰা মই এনেকৈ ষ্টেচনে ঘূৰি ফুৰোঁ আৰু আজি মানে এইফালে আহোঁতে এইফালে শুনা পাই পিনি সোমাই দিছোঁ এতিয়া ক'ৰ পৰা ক'লৈকে যায় ষ্টেচনত মই এনেই লখিমপুৰ ষ্টেচনতে থাকোঁ তাৰপৰা আকৌ ৰেলত গ'লে ক'লৈকে যায় ৰেলত গ'লে মই ধেমাজি পাওঁগৈ এইফালৰ পৰা ধেমাজিৰ পৰা উভতি আহিয়ে মই ইয়াত নামি দিলোঁ জোনাই ফালে যোৱা নাই নেকি জোনাই চাইডে মই নাই যোৱা ধেমাজিৰ মাজত আৰু কি ষ্টেচন পায় ধেমাজিৰ মাজত লখিমপুৰ ধেমাজিৰ মাজত কি ষ্টেচন পায় বৰদলনি ষ্টেচন পায় তাৰপিছত বৰদলনিৰ পৰা বগীনদী ষ্টেচন পায় তাৰমানে যিকেইটা ৰাখিছে সেইকেইটা কৈছে নে ষ্টেচন কেইবাটাও আছে আছে কিন্তু মই ৰখাকেইটাতে মই য'ত নামো এইকেইটাই নাম জানো কথা সেইটো হয় হয় ঠিকে আছে গান এটা গাই দিয়কচোন ধুনীয়াকে লোকক শ্যাম কানু দূৰ হয় না যাবা সোণৰ বাঁহী গঢ়াই থৈছো ঘৰতে যাবা লোকৰ বাচ্চা ডাঙৰ দীঘল মোৰে বাচ্চা সৰু পঞ্চ বয়সতে তুমি ৰখাইছিল ৰখিম চাহটো কেলে সুদাই খাইছে পিঠা আজিকালি কিবা কি পিঠা পাতি ঘৰত দিব লাগে নহয় আই গৰাকী সেইবোৰ নাজানে নেকি মানুহজনী গোটলৈ যাওঁতে একো বিহুত পিঠা সৰহকে বনাব লাগিছিলে পিঠাটো যে পানী দি যে এনেকে যে বনাই যে কি পিঠা বুলি কয় এনেকে দিয়ে যে এই লুটি তুলিকে দিয়ে যে কি পিঠা বুলি কয় সেইটোকে বনাই দিয়া হৈ গ'ল দেখোন এতিয়া আপুনি ইমান কষ্ট কৰি কোৰ মাৰি আছে কেনেকে হ'ব এতিয়া ভোক লাগিব নহয় এনে বিহুত কি কি পিঠা বনাইছিলে পিঠা কেইটামান নাম তিল পিঠা 15-20টামান বনালে সময় নাই বুলি তাৰপৰা উতলি পিঠা 10টামান বনাইছে সেইকেইটা এই ল'ৰা ছোৱালীকেইটা মুখত দিবলৈ গৈ মাংস খাবলৈ নোযোৱে খেতিয়ক মানুহটো বিহুটো ভালকে পাতিব লাগে আৰু পিঠাটো আমাৰ বহুত ধৰণৰ পিঠা আছে অসমত সেই পিঠাখিনি পিঠা নাম জানে নে নাজানে মানুহজনীয়ে বনাই খুৱাইছে নাই আগতে পিঠা নাম নাজানে পিঠা কি নাম জানে পিঠা বহুত পিঠা আছে 10-12টামান পিঠা আছে পিঠা কেইটা নাম উতলি পিঠা তিল পিঠা বৰ পিঠা এতিয়া খোৱালেহে জানে নোখোৱালে
দেউতা বনাই নোখোৱালে তাৰমানে মা দেউতা খোৱাইছিলে কিন্তু মা দেউতা আকৌ সৰুতে ঢুকাই গ'ল নহয় তাইক আনি ল'লো কিবা কিবি কৰি খুৱাব বুলি তাইও নোখোৱা হ'ল এতিয়া মই চাহকণ খাই ল'লো নিজে বনাই আনিছো চাহ তাই সময়ে নাই তাৰমানে হেৰি আৰু এনেই পৰি আছো ৰিকি শাকত আকৌ যে ধানৰ ধানৰ ভাপত দিছে কি ক'ব মই আজি কিন্তু সুদাই নাই ভাতকেইটা নানিলে তাইক মই সুদাই মেলি ভালো আছে মোৰ চৰকাৰে জেললৈ নিলেও নিব মাইকী মাৰিবলৈ অনুমতি দিয়া নাই নহয় হ'লেও মাৰি দিম হৈছে